নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল আপোনালোকে ইউডাইছ প্লাছত ষ্টুডেণ্ট ক্লাছ প্ৰগ্ৰেশ্যন কেনেকৈ কৰিব অৰ্থাৎ ষ্টুডেণ্টক প্ৰমোট কেনেকৈ কৰিব এইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। প্ৰমোট কৰাৰ লগতে আপোনালোকে ক্লাছ কেনেকৈ ফাইনেলাইজ কৰিব, ক্লাছ ফাইনেলাইজ কৰাৰ পিছত আপোনালোকে কেনেকৈ স্কুল ফাইনেলাইজ কৰিব এইখনো মই আপোনালোকক দেখাই দিম। এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে ক্লাছ ফাইনেলাইজ কৰিবলৈ যাব তেতিয়া আপোনালোকে সেই ক্লাছৰ গোটেই ষ্টুডেণ্টবিলাক প্ৰমোট কৰিব লাগিব ফাৰ্ষ্ট, তাৰপিছত আপোনালোকে ক্লাছ ফাইনেলাইজ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে স্কুল ফাইনেলাইজ কৰিব আপোনালোকে গোটেই ক্লাছবিলাক আগত ফাইনেলাইজ কৰিব লাগিব, তাৰপিছতে আপোনালোকে স্কুল ফাইনেলাইজ কৰিব পাৰিব। আৰু ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা হয়, যেতিয়া আপোনালোকে ক্লাছ প্ৰমোশ্যন কৰিবলৈ যাব, যদি LP স্কুল হয় তেনেহ'লে আপোনালোকে হায়েষ্ট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিব। যেনেকৈ আপোনালোকৰ LPত 5 হয় হায়েষ্ট ক্লাছ, ত 5 ফাৰ্ষ্ট প্ৰমোট কৰিব, তাৰপিছত 4 কৰিব, তাৰপিছত 3, তাৰপিছত 2, তাৰপিছত লাষ্টত 1, তাৰপিছত যদি ক শ্ৰেণী থাকে আপোনালোকে ক শ্ৰেণী কৰিব। আৰু যদি ME স্কুল হয় বা হাই স্কুল হয় আপোনালোকে যি হায়েষ্ট ক্লাছ আছে, যেনে MEৰ ক্ষেত্ৰত ক্লাছ 8 হয় হায়েষ্ট ক্লাছ, ত আপোনালোকে হায়েষ্ট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিব। যেনেকৈ ফাৰ্ষ্ট 8 কৰিব, ইয়াৰ পিছত 7, তাৰপিছত 6। ত এইদৰে আপোনালোকে প্ৰমোট কৰিব পাৰিব। ত শিক্ষাগুৰুসকল আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যনৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট গুগল ক্ৰম অ'পেন কৰিব। ইয়াৰ পিছত ইয়াতে চাৰ্চ কৰিব udaiceplus.gov.in। ইয়াৰ পিছত চাৰ্চ কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ইউডাইছ প্লাছ বুলি লিখা আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে সাইডত দেখা পাই আছে 3টা লাইন আছে, এই লাইনত আপোনালোকে আকৌ ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে লগইন ফৰ অল মডিউলছ বুলি লিখা আহিছে, তা আপোনালোকে লগইন ফৰ অল মডিউলছত ক্লিক কৰিব। এতিয়া আমি ষ্টুডেণ্টৰ ক্লাছ প্ৰগ্ৰেশ্যন কৰিম, সেইকাৰণে আমাক কি কৰিব লাগিব, ষ্টুডেণ্ট মডিউলত ইয়াতে সিলেক্ট ষ্টেট আছে, তাতে আপোনালোকে ক্লিক কৰিব। এতিয়া মই ষ্টেট সিলেক্ট কৰিলোঁ, কৰাৰ পিছত ইয়াতে গো লিখা আছে, গোত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া আমাৰ লগইন কৰিব লাগিব। আপোনালোকে দেখা পাই আছে ইউজাৰ ID, পাছৱাৰ্ড আৰু কেপচা ইয়াতে আমাৰ ফিল আপ কৰিব লাগিব। তো মই লগইন কৰি আছোঁ। লগইন কৰাৰ পিছত আপোনালোকে যদি ব্লকৰ ID দি খোলে তেনেহ'লে গোটেই স্কুলবিলাক একেলগতে আহি যাব, আৰু যদি আপোনালোকৰ স্কুলৰ ID পাছৱাৰ্ড থাকে তেনেহ'লে আপোনালোকৰ স্কুলটো অ'পেন হৈ যাব। ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নিজৰ স্কুল চাৰ্চ কৰি ল'ব। ইয়াতে আপোনালোকে চাৰ্চ বুলি লিখা আছে দেখা পাই আছে, তো মই চাৰ্চ কৰি আছোঁ। চাৰ্চ কৰাৰ পিছত ছাইডত আপোনালোকে দেখা পাই আছে গো বুলি লিখা আছে, ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা স্কুল ডাছবৰ্ড অ'পেন হ'ব, আপোনালোকে দেখা পাই আছে। ইয়াতে আপোনালোকে দেখা পাই আছে চাওক ক্লাছ 1, 2, 3, 4, 5 আছে, আৰু আমাৰ ইয়াতে ষ্টুডেণ্ট গোটেইটো 0 আছে। অৰ্থাৎ আমি যেতিয়ালৈকে প্ৰগ্ৰেশ্যন নকৰোঁ তেতিয়ালৈকে আমাৰ ইয়াতে 0 দেখাব। সেইকাৰণে আমাৰ কি কৰিব লাগিব, ষ্টুডেণ্টৰ ক্লাছ প্ৰগ্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে আমি কি কৰিম, ইয়াতে আপোনালোকে দেখা পাই আছে প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি লিখা আছে, তো প্ৰগ্ৰেশ্যন এক্টিভিটিত আমি কি কৰিম, ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্ৰগ্ৰেশ্যন মডিউল আছে, আৰু ইয়াতে গো বুলি লিখা আছে, তো মই গোত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সিলেক্ট ক্লাছ আছে, সিলেক্ট সেকশ্যন আছে। তো আমি এটা কথা মনত ৰাখিব লাগিব, যেতিয়া আমি প্ৰগ্ৰেশ্যন কৰিম অৰ্থাৎ প্ৰমোট কৰিম তেতিয়া আমি আমাৰ স্কুলত যি হায়েষ্ট ক্লাছ আছে তাৰ পৰা ষ্টাৰ্ট কৰিম। যেনেকৈ যদি আপোনালোকৰ LP স্কুল হয় তেনেহ'লে 5 হ'ব, আৰু যদি ME স্কুল হয় তেনেহ'লে আপোনালোকৰ 8 হ'ব, মানে আপোনালোকৰ যি হায়েষ্ট ক্লাছ আছে তাৰ পৰা প্ৰমোশ্যন ষ্টাৰ্ট কৰিব। তো মই ফাৰ্ষ্ট ক্লাছ সিলেক্ট কৰিম, তাৰ বাবে সিলেক্ট ক্লাছত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে হায়েষ্ট ক্লাছ আছে 5, যিহেতু LP স্কুল হয় তো মই 5 সিলেক্ট কৰিলোঁ।
5 সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সিলেক্ট সেকশন বুলি লিখা আছে তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে এ আছে এ আমি সিলেক্ট কৰিম যদি আপোনালোকে বেছি সেকশন আছে বি সি তেনেহলে হেতু আপোনালোকে সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত ইয়াতে গো বুলি লিখা আছে আমি কি কৰিম গোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টুডেন্ট লিষ্ট ফৰ প্ৰগ্ৰেছন বুলি লিখা আছে আৰু ইয়াতে ক্লাস 5 ত যিমান ষ্টুডেন্ট আছে গুটেই কেজনৰ ডিটেইলছ বিলাক আহি গৈছে এতিয়া আমাৰ ফাৰ্স্ট কি কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টুডেন্ট কোড আছে ইয়াৰ পিছত ষ্টুডেন্ট বেসিক ডিটেইলছ আছে progression status আছে percentage আছে number of days school attend আছে ইয়াৰ পিছত schooling status class and section to be promoted status আৰু action বুলি আছে এইবিলাক আমাৰ কি কৰিব লাগিব fill up কৰিব লাগিব এটো মই ফাৰ্স্ট progression status select কৰিম তাৰ বাবে আমি কি কৰিম selectত ক্লিক কৰিম আপুনি যি ষ্টুডেন্টৰ select কৰিব তাৰ সাইডতে select বুলি লিখা থাকিব তো মই সিলেক্টত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে বহুত কেটা অপচন আছে আপোনালোকে দেখা পাই আছে ফাৰ্স্ট আছে প্ৰমোটেড উইথ এক্সামিনেশন যদি এক্সাম দিছে আৰু প্ৰমোট কৰা হৈছে তেনেহলে আপোনালোকে এটো সিলেক্ট কৰিব এক নম্বৰটো সেকেন্ড আছে নট পাসড বা ৰিপিটাৰ যদি ধৰক আপুনি সেম ক্লাছত ৰাখি দিছে বা গাৰ্জেনে কৈছে ৰাখিবলৈ আপুনি ৰাখিছে তেনেহলে এটো আপোনালোকে সিলেক্ট কৰিব প্ৰমোটেড উইদাউট এক্সামিনেশন যদি এক্সাম দিয়া নাই কিন্তু প্ৰমোট কৰি দিছে আপোনালোকে এটো সিলেক্ট কৰিব ডিসকন্টিনিউ বিফৰ এক্সামিনেশন ধৰক স্কুল এৰি দিছে বা বেলেগ ফালে গুছি গৈছে তেনেহলে আপোনালোকে এটো সিলেক্ট কৰিব তো মই ফাৰ্স্ট আপোনালোকে প্ৰমোটেড উইথ এক্সামিনেশন সিলেক্ট কৰি দেখাই দিম কি আৰু সিলেক্ট কৰিব লাগিব সিলেক্ট কৰিলো কৰাৰ পিছত ইয়াত আমাৰ পাৰ্সেন্টেজ ফিল আপ কৰিব লাগিব তো মই পাৰ্সেন্টেজ ফিল আপ কৰি দি আছো ইয়াৰ পিছত আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব কিমান দিন হে লৰা বা ছোৱালী স্কুল এটেন্ড কৰিছে ইয়াতে আমি ফিল আপ কৰি দি আছো তাৰ পিছত আছে স্কুলিং স্ট্যাটাস ইয়াতে আকৌ সিলেক্ট বুলি লিখা আছে আমি সিলেক্টত ক্লিক কৰিম লেফট স্কুল উইথ টিসি উইদাউট টিসি বুলি লিখা আছে যেহেতু আমাৰ এলপি স্কুলত 5 লৈকে আছে হাইয়েস্ট এই কারণে লেফট স্কুল উইথ টিসি উইদাউট টিসি অপশন আইছে যদি ধৰক আমাৰ 4 যেতিয়া প্ৰমোশন কৰিম তেতিয়া আৰু এটা অপশন আইব ইয়াৰ লগত স্টাডি ইন সেম স্কুল আৰু লেফট স্কুল উইথ টিসি উইদাউট টিসি যদি ধৰক কোনো লৰা বা ছোৱালী 4 পাস কৰি 5 ত বেলেগ স্কুলত ধৰক এডমিশন লৈছে বা বেলেগ ফালে গুছি গৈছে তেতিয়া আপোনালোকে লেফট স্কুল উইথ টিসি উইদাউট টিসি সিলেক্ট কৰিব নহলে স্টাডি ইন সেম স্কুল আপোনালোকে সিলেক্ট কৰিব তো মই এটো আপোনালোকক দেখাই দিম তো মই যেহেতু ইয়াতে হাইয়েস্ট ক্লাস 5 আছে সেই কাৰণে আমি এইটো সিলেক্ট কৰিম অপশন সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ক্লাস বা সেকশন অপশন নাই আমাৰ সিলেক্টৰ কাৰণ যেহেতু ক্লাস 5 হাইয়েস্ট লৈকে আছে এইটো স্কুলত আমাৰ কি কৰিব লাগিব এতিয়া আপডেট কৰিব লাগিব ইয়াতে আপডেট বুলি লিখা আছে আপোনালোকে দেখা পাই আছে আপডেট কৰিব লাগিব তো মই আপডেটত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টুডেন্ট ডিটেইলছ আপডেটেড সাকসেসফুলি বুলি লিখা আছে এতিয়া আমি ওকে কৰি দিম ওকে কৰাৰ পিছত ইয়াতে বহুত ইম্পৰ্টেন্ট এটা বস্তু আছে যেটো আছে আমাৰ ক্লাস ফাইনালাইজ কৰা যেতিয়া আপোনালোকে ক্লাস ফাইনালাইজ কৰিবলৈ যাব ইয়াৰ আগত আমাৰ হেতু ক্লাছৰ গুটেই ষ্টুডেন্ট বিলাকক কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব প্ৰমোট কৰক বা যি কৰক কৰিব লাগিব তাৰ ষ্টেটাসটো আপডেট কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকে ফাইনালাইজ কৰিব পাৰিব তো মই এতিয়া গুটেই ষ্টুডেন্টৰ ষ্টেটাস আপডেট কৰিলো এতিয়া আমি কি কৰিম ফাইনালাইজত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাই আছে গুটেই ডিটেইলছ বিলাক আহি গৈছে ইয়াতে এতিয়া আমি কি কৰিম কনফাৰ্মত ক্লিক কৰিম আপোনালোকে ইয়াতে মিলাই লব আপোনালোকে ইয়াতে আছে প্ৰমোট উইথ এক্সামিনেশন নট পাস ৰিপিটাৰ কিমান ষ্টুডেন্ট আছে প্ৰমোটেড উইদাউট এক্সামিনেশন কিমান আছে এটো আপোনালোকে ইয়াতে মিলাই লব যদি কিবা ভুল হৈছে তেনেহলে আপোনালোকে ইয়াতে কাৰেকশন কৰিব পাৰিব কাৰেকশন বুলি আছে আপোনালোকে কাৰেকশনত ক্লিক কৰি আকৌ কাৰেকশন কৰি আপোনালোকে ক্লাস ফাইনালাইজ কৰি লব এবাৰ ফাইনালাইজ কৰাৰ পিছত এটো আপোনালোকে কাৰেকশন কৰিব নোৱাৰিব তো মই ফাইনালাইজত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত যেটো মোৰ কমপ্লিট আছে এতিয়া আমি কি কৰিম কনফাৰ্মত ক্লিক কৰিম
এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে লিখা আছে progression activity of all student of class 5 and section A has been successfully completed মানে আমাৰ ক্লাস 5 ৰ progression টো গুটেটো আপডেট কৰা হৈছে ক্লাস ফাইনালাইজ কৰা হৈছে এতিয়া আমাৰ কি কৰিব লাগিব 5 যেটো হৈ গৈছে এতিয়া আমি ক্লাস 4 ৰ ষ্টুডেন্টক 5 ত প্ৰমোট কৰিব লাগিব এতিয়া মই আকৌ ক্লাস 4 সিলেক্ট কৰি আছো সিলেক্ট কৰিলো সেকশন সিলেক্ট কৰিম এতিয়া আমি গোত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাই আছে আকৌ আগৰ নিচিনা সেম আহিছে স্টুডেন্ট ডিটেইলস বিলাক তাই ইয়াতে এতিয়া আমি ক্লাস 4 ক 5 ত প্ৰমোট কৰিম এতিয়া আপোনালোকে দেখা পাই আছে ফাৰ্স্ট ইয়াতে আছে স্টুডেন্ট কোড বেসিক ডিটেইলস তা আমাৰ ফাৰ্স্ট কি কৰিব লাগিব প্ৰগ্ৰেছন ষ্টেটাস সিলেক্ট কৰিব লাগিব তা আমি কি কৰিম ইয়াতে সিলেক্ট বুলি লিখা আছে তাতে ক্লিক কৰিম তো মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে প্ৰমোট উইথ এক্সামিনেশন আছে মই এটো সিলেক্ট কৰিলো কৰাৰ পিছত ইয়াতে আমি পার্সেন্টেজ ফিল আপ কৰিম ইয়াৰ পিছত কিমান দিন স্কুল প্ৰেজেন্ট আছিল এটো ফিল আপ কৰিম ফিল আপ কৰাৰ পিছত এতিয়া আমি স্কুলিং ষ্টেটাছত ক্লিক কৰিম ইয়াতে সিলেক্ট আছে সিলেক্টত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাই আছে আগত যেতিয়া 5 ৰ ক্ষেত্ৰত আমাৰ এটা অপচনে আহিছিলে লেফট স্কুল উইথ টিসি উইদাউট টিসি এতিয়া আমাৰ দুটা অপচন আহিছে যেহেতু আমাৰ এলপি স্কুলত ক্লাস 5 আছে যেটা আমি যেতিয়া প্ৰমোট কৰিম তেতিয়া 4 ক 5 ত প্ৰমোট কৰিব পাৰিম সেম স্কুলত এই কাৰণে ইয়াতে আহিছে স্টাডিং ইন সেম স্কুল আমি এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব সেকশন সিলেক্ট কৰিব লাগিব ইয়াতে দেখা পাই আছে তো মই সেকশন সিলেক্ট কৰিলো ইয়াৰ পিছত কি আছে ইয়াতে আমাৰ আপডেট বুলি আছে আপডেটত ক্লিক কৰি আমি আপডেট কৰিব পাৰিম বাকি অপশন বিলাক আপোনালোকে যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ এইটো অপশন আহিব ইয়াতে যেনেকৈ আপোনাৰ ৰিপিটাৰ যদি আপোনালোকে সিলেক্ট কৰে সেম স্কুল আপোনালোকে সিলেক্ট কৰিব পাৰিব বা ডিসকন্টিনিউ সিলেক্ট কৰিলে আপোনালোকে যেটো আছে ধৰক বেলেগ স্কুলত যদি গুছি যায় এটো আপোনালোকে সিলেক্ট কৰি দিব অপশন যেনেকৈ লেফট স্কুল গুটেটো কমপ্লিট কৰাৰ পিছত এতিয়া ইয়াতে আপডেট বুলি লিখা আছে আমি কি কৰিম আপডেটত ক্লিক কৰিম মই আপডেটত ক্লিক কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে এই ষ্টুডেন্টৰ ডিটেইলছটো আমাৰ কি হল আপডেট হৈ গল যদি আমাৰ কিবা কাৰেকচন কৰিব লাগে ইয়াতে কাৰেকচন বুলি লিখা আছে কাৰেকচন কৰি দিব আপোনালোকে আৰু গুটেই ষ্টুডেন্ট বিলাক আপোনালোকে কমপ্লিট কৰি ইয়াতে তলত ফাইনালাইজ আছে ক্লাস এটো আপোনালোকে ফাইনালাইজ কৰি লব এতিয়া মই ফাইনালাইজত ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আগৰ নিচিনা সেম ডিটেইলছ বিলাক আহি গৈছে promoted with examination not passed by repeater promoted without examination discontinue before examination total ইয়াতে আপোনালোকে কিমান ষ্টুডেন্টক কি কৰিছে এটো আছে যদি promoted with examination যেনেকৈ 5 আছে 5 কৰিছো repeater 0 আছে তে 0 আছে যদি আপোনালোকে repeater ৰাখে তেনলে ইয়াতে আহি যাব ইয়াৰ পিছত আপোনালোকে কন্টিনিউ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই আছে এই ক্লাসটো এতিয়া ফাইনালাইজ হৈ গল এইদৰে আপোনালোকে ক্লাস 3 ও ফাইনালাইজ কৰিব 2 ও ফাইনালাইজ কৰিব 1 ও ফাইনালাইজ কৰিব আৰু ক শ্ৰেণী যদি থাকে ক শ্ৰেণীক ফাইনালাইজ কৰিব ফাইনালাইজ কৰাৰ পিছত আপোনালোকে কি কৰিব আকৌ প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ভিউ সামাৰি বুলি লিখা আছে প্ৰগ্ৰেছন সামাৰি সেকশন ওয়াইজ বুলি লিখা আছে আৰু ফাইনালাইজ প্ৰগ্ৰেছন বুলি লিখা আছে ইয়াতে আমি প্ৰগ্ৰেছন সামাৰি সেকশনত ক্লিক কৰি আমি চাব পাৰিম যে কোন কোন ক্লাস আমাৰ ফাইনালাইজ কৰা হৈছে মই ক্লিক কৰি আছো এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে মই গুটেই ক্লাস বিলাক এটা এটা প্ৰমোট কৰি ফাইনালাইজ কৰিছো এই কাৰণে প্ৰগ্ৰেছন ষ্টেটাস ফাইনালাইজ বুলি লিখা আছে যদি কিবা পেন্ডিং থাকে ইয়াতে পেন্ডিং দেখায় তেনলে আপোনালোকে ভিউ এন্ড আপডেটত ক্লিক কৰি আকৌ এইটো সেকশনত আৰু ক্লাছত গৈ আপোনালোকে ফাইনালাইজ কৰিব পাৰিব এতিয়া মই ব্যাকত ক্লিক কৰিলো আকৌ ক্লিক কৰাৰ পিছত এতিয়া মই ফাইনালাইজ প্ৰগ্ৰেছনত ক্লিক কৰিম মই ক্লিক কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে কিছুমান নোট আহিছে আপোনালোকে এটো পঢ়ি লব ভালকৈ পঢ়াৰ পিছত আপোনালোকে ইয়াতে ডিক্লেয়াৰত আপোনালোকে দেখা পাই আছে আমাৰ ক্লিক কৰিব লাগিব মই ক্লিক কৰিলো এতিয়া মই সাবমিটত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাই আছে লিখা আহিছে স্কুল progression finalized for academic year 2023-24
ইয়াতে আমি ওকে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে স্কুল প্ৰগ্ৰেছন হেজ বিন ফাইনেলাইজ, ইয়াতে ডেট আহি গৈছে। এতিয়া আমি স্কুল ড্যাশবোৰ্ডত ক্লিক কৰি ইয়াতে আমাৰ ষ্টুডেণ্টৰ ষ্টেটাছটো যিটো আছে কিছু সময় পিছত আমাৰ আপডেট হৈ যাব। আপডেট হোৱাৰ পিছত আমি এইবিলাকৰ মানে ষ্টুডেণ্টৰ GPEP আপডেট কৰিব পাৰিম। তা এইদৰে আপোনালোকে প্ৰগ্ৰেছন মডিউল কৰিব পাৰিব, আপডেট কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।